ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনাম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট নাম ৰেজিষ্টাৰ কৰোঁতে আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তাত আপোনালোকে জানিব পাৰিব যে সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে ইজিলি নাম ৰেজিষ্টাৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনাব পাৰিব। নাম ৰেজিষ্টাৰ কৰোঁতে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইটো আমি আপোনালোকক জনাই দি আছোঁ। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে চিটিজেন ছাৰ্ভিচেছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে জানিব পাৰিব যে কেনেকৈ আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিব আৰু আবেদন কৰাৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চিটিজেন ছাৰ্ভিচেছ। আপোনালোকে সেৱা সেতু পৰ্টেলৰ সকলো ছাৰ্ভিচ ইয়াত আপোনালোকে দেখিবলৈ পাইছে। চিটিজেন ছাৰ্ভিচেৰ ওচৰত আপোনালোকে দেখিবলৈ পাইছে এটি অপশ্যন চাৰ্চ, ইয়াতে আপোনালোকে চাৰ্চ কৰিব এক্সচেঞ্জ, ইয়াতে জাষ্ট লিখিব এক্সচেঞ্জ লিখি দিয়াৰ পিছত ইয়াতে কেইবাটাও অপশ্যন খোল খাব। আপোনালোকে যদি নতুনকৈ নাম ৰেজিষ্টাৰ কৰিব বিচাৰিছে বা এক্সচেঞ্জ চাৰ্টিফিকেট বনাম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ইয়াতে দেখিবলৈ পাইছে প্ৰচিড, জাষ্ট আপোনালোকে কি কৰিব প্ৰচিডত অ'কে কৰিব। প্ৰচিডত অ'কে কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকিং ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ আধাৰ বেছ। আপোনালোকে যদি আধাৰ কাৰ্ডৰ জৰিয়তে যদি আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে আপোনালোকে আহিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে গাইডলাইন আৰু তলত ইয়াতে ৰাইট চাইডে আপোনালোকে দেখিবলৈ পাইছে ৰিক্ৰুইটমেণ্ট। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে ডকুমেণ্টছ, ইয়াতে ডকুমেণ্টছত ক্লিক কৰিছোঁ, ইয়াতে ৰিক্ৰুইটমেণ্টত অ'কে কৰিছোঁ। এই ৰিক্ৰুইটমেণ্টৰ অ'কে কৰাৰ পিছত আপোনালোকে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব তাত আপোনালোকে জানিব পাৰিব। ইয়াতে 1 নম্বৰত থাকিব এজ প্ৰুফত আপোনালোকে যিকোনো এটা চাৰ্টিফিকেট ইয়াৰ পৰা দিব পাৰে। ইয়াতে যেনেকুৱা বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, SSLC এডমিট কাৰ্ড দিব পাৰে। তাৰপিছত প্ৰুফ অফ ৰেচিডেঞ্চৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডটো দিব পাৰে। তাৰপিছত ড্ৰাইভিং লাইচেঞ্চো দিব পাৰে। 3 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট। আপোনালোকে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো আপোনালোকে ছিংগুল PDF বনাই আপোনালোকে আপলোড কৰিব লাগিব। 4 নম্বৰত আপোনালোকে দেখিবলৈ পাইছে কাষ্ট চাৰ্টিফিকেট দিব লাগে। আপোনালোকে SC হ'ব পাৰে, ST হ'ব পাৰে, OBC হ'ব পাৰে, MOBC হ'ব পাৰে, তাৰে যিকোনো এটা কেটেগৰী হ'লে আপোনালোকে সেই চাৰ্টিফিকেটটো স্কেন কৰিব লাগিব। তাৰপিছত ইন কেছ অফ আপোনালোকে PWD যদি থাকে তেনে ক্ষেত্ৰত আপোনালোকে পাৰ্চন উইথ ডিজেবিলিটি চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত 6 নম্বৰত অপশ্যনটো দেখিবলৈ পাইছে এডিশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট ইফ এনি। আপোনালোকে যদি কোনো কোৰ্চ শিকিছে এডিশ্যনেল কোৱালিফিকেশ্যন থাকে তেনে ক্ষেত্ৰত আপোনালোকে তাত এড কৰিব পাৰিব। তাৰপিছত 7 নম্বৰৰ ভিতৰত আপোনালোকে দেখিবলৈ পাইছে ডকুমেণ্টছ টু প্ৰুভ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ এপ্লিকেবল অনলি ফৰ এমপ্লয়মেণ্ট পাৰ্চন। আপোনালোকে যদি কোনো এমপ্লয়ী হিচাপে আছে তেনে ক্ষেত্ৰত আপোনাৰ তাত অপশ্যন থাকিব। আপুনি যদি কোনো কোনো চৰকাৰী চাকৰি বা এনেকুৱা যদি কোনো কাম কৰি থাকে তেনে ক্ষেত্ৰত আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছত আপোনালোকে ক্লিক কৰি আপোনালোকে সেই কেটেগৰীটো চেঞ্জ কৰাই ল'ব। তাৰপিছত ইয়াতে দেখিবলৈ পাইছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইফ এনি। যদি আপোনালোকৰ যদি কোনো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে তেনে ক্ষেত্ৰত আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো আপোনালোকে তাত আপলোড কৰিব লাগিব। নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব যদি থাকে। আধাৰ কাৰ্ড নন মেণ্ডিটৰী। তাৰপিছত আপোনালোকে এটি আণ্ডাৰটেকিং ফৰ্ম দিব লাগিব য'ত আপোনালোকে গাৰ্জেনৰ ছিগনেচাৰ থাকিব। এপ্লিকেবল অনলি ফৰ এপ্লিকেণ্ট বিল' 18 ইয়াৰ্ছ অফ এজ। আপোনালোকৰ যদি বয়সটো যদি 18 বয়সৰ তলত হয় তেনে ক্ষেত্ৰত আপোনালোকে গাৰ্জেনৰ এটি আণ্ডাৰটেকিং ফৰ্মটো দিব লাগিব য'ত আপোনালোকে গাৰ্জেনে ছিগনেচাৰ কৰিব। এইকেইটা ডকুমেণ্টছ দি আপোনালোকে কি কৰিব, আপোনালোকে আপলোড কৰিব লাগিব এক্সচেঞ্জ চাৰ্টিফিকেটটো বনোৱাৰ ক্ষেত্ৰত। আপোনালোকে যদি নন আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন কৰে, মানে আপোনালোকে যদি বিনা আধাৰ কাৰ্ডে যদি আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেট যদি বনাব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে এইকেইটা ডকুমেণ্টছ ৰেডি কৰিব লাগিব। মই আপোনালোকক দেখুৱাই দি আছোঁ যে আপোনালোকে কি কৰিব, আধাৰ কাৰ্ডৰ জৰিয়তে কেনেকৈ আপোনালোকে নাম ৰেজিষ্টাৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো বনাব। তাৰ কাৰণে আপোনালোকে এইকেইটা ডকুমেণ্টছ আপোনালোকে ৰেডি কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে 11 আপোনালোকে 11টা ডকুমেণ্টছ ৰেডি কৰাৰ পিছত আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটটো ইজিলি সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে বনাব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনোৱাৰ কাৰণে জাষ্ট ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড। আপোনালোকে যদি আধাৰ কাৰ্ডে যদি আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব বিচাৰিছে এইকেইটা ডকুমেণ্টছ লাগিব। আপোনালোকে যদি এপ্লাই উইদাউট আধাৰ যদি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আপোনালোকে আবেদন কৰাৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে ক্লিক কৰিব।
ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইজিলি এই ষ্টেপসমূহ পূৰণ কৰি আপোনালোকে ইজিলি নাম ৰেজিষ্টাৰসমূহ কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বনোৱাৰ কাৰণে কি প্ৰচেছ থাকিব। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। চেনেলত নতুনকৈ আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।